নমস্কাৰ। আজি আমি আলোচনা কৰিম কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিষয়ে। এই সম্পৰ্কত আলোচনা কৰাৰ কাৰণে আমি আমন্ত্ৰণ কৰি মাতিছোঁ বৰপেটাৰ সাংবাদিক নৱজিৎ বায়নক। নৱজিৎ বায়ন, নমস্কাৰ। কোকৰাঝাৰ লোকসভা সমষ্টিটো অসমৰ এটা বিশেষভাৱে জড়িত এটা সমষ্টি, যিটো সমষ্টিৰ ৰাজনৈতিক প্ৰেক্ষাপট অসমৰ অইন 13টা সমষ্টিৰ লগত নিমিলে। আপুনি এজন সাংবাদিক হিচাপে কোকৰাঝাৰ সমষ্টিৰ আলেখ বৰ্তমান ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কত আপুনি কি ক'ব খুজিছে? নিশ্চয়কৈ এইটো কথা ক'ব লাগিব যে আপুনি যিটো কথা কৈছে যে কোকৰাঝাৰ লোকসভা সমষ্টিৰ লগত BPFৰ সন্মানৰ কথা জড়িত হৈ আছে, যিহেতু তাত এখন BPFৰ যিটো হাগ্ৰামা মহিলাৰ নেতৃত্বত কাউন্সিল তেওঁলোকে চলাই আছে, 4খন জিলা তেওঁলোকৰ অধীনত আছে। গতিকে নিঃসন্দেহে এইটো এটা মূল কথা হৈছে যে কোকৰাঝাৰ লোকসভা সমষ্টিটো এটা আজিৰ তাৰিখত আজি ৰাজনৈতিক প্ৰেক্ষাপটত যি লোকসভা নিৰ্বাচন, এই লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰত আপুনি দেখিব যে যোৱাবাৰ যি লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল কোকৰাঝাৰ লোকসভা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী জয় হৈছিল। লোকসভা সমষ্টিত এটা নিৰ্দলীয় প্ৰাৰ্থী এটা বিপুল ভোটত জয় হোৱাটো খুব ডাঙৰ কথা, খুব সহজ কথা নাছিল। কিন্তু অবড়ো সুৰক্ষা সমিতি নামৰ এটা সংগঠনৰ জৰিয়তে নৱশৰণীয়াই কোকৰাঝাৰ লোকসভা সমষ্টিৰ আসনত প্ৰতিদ্বন্দ্বিতা কৰি জয় হৈছিল। এইবাৰৰ নিৰ্বাচনত লোকসভা সমষ্টিটোত নৱশৰণীয়াই পুনৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। BPF দলে এইবাৰ ৰণকৌশল সলনি কৰিছে। পূৰ্বতে তেওঁলোকে যোৱাবাৰ নিৰ্বাচনত তেওঁলোকে চন্দন ব্ৰহ্মক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল, আৰু এইবাৰ তেওঁলোকে প্ৰমীলা ৰাণী ব্ৰহ্মক তেওঁলোকে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল। ইপিনে FC সমৰ্থন কৰিছে উৰ্খাও গৌৰৱ ব্ৰহ্ম, আৰু আপোনাৰ কংগ্ৰেছে শব্দৰাভাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। স্বাভাৱিকতে এটা 4গৰাকী প্ৰাৰ্থীৰ ক্ষেত্ৰত এই নিৰ্বাচনটোৱে ধৰণৰ 4কোণীয়া এটা প্ৰতিদ্বন্দ্বিতা হ'ব। যদিও এই ক্ষেত্ৰত কোকৰাঝাৰ লোকসভা সমষ্টিত মই ভাবোঁ কোকৰাঝাৰ লোকসভা সমষ্টিত শব্দৰাভাই পূৰ্বেও কিছু ভোট খেলিছিল। গতিকে কংগ্ৰেছ দলৰ কোকৰাঝাৰ লোকসভা সমষ্টিত বৰ বিশেষ আগতে কংগ্ৰেছ দলৰ বেনাৰ খেলা নাছিল, কংগ্ৰেছৰ বেনাৰ খেলা নাছিল। কিন্তু মই দেখিছোঁ সামগ্ৰিক প্ৰেক্ষাপট যি দেখিছোঁ কংগ্ৰেছ দলৰ কোকৰাঝাৰ লোকসভা সমষ্টিত খুব বেছি কংগ্ৰেছ দলৰ ভিত্তিভূত মানে খুব বেছি সংগঠিত নহয়। খুব এতিয়া মূল কথাটো আহিব যে উৰ্খাও গৌৰৱ ব্ৰহ্ম, প্ৰমীলাৰাণী ব্ৰহ্ম আৰু আপোনাৰ নৱশৰণীয়া। এতিয়া দেখা গৈছে যে যোৱাবাৰ নিৰ্বাচনত এটা খুব আৱেগৰ সৃষ্টি এটা হৈছিল যে বড়োসকলৰ যি আগ্ৰাসী যিটো তেওঁলোকৰ ৰাজনীতি, সেই আগ্ৰাসী ৰাজনীতিৰ বিৰুদ্ধে BPFৰ বা BTAD থকা সকলো অবড়ো লোকসকল একত্ৰিত হৈছিল, আৰু অবড়ো লোকসকলে একত্ৰিত হৈ তেওঁলোকে নৱশৰণীয়া সমৰ্থন কৰিছিল, যাৰ ফলত নৱশৰণীয়া লাভ কৰিছিল। কিন্তু এইবাৰ আপুনি দেখিব এইবাৰ যে সৰ্বক লোকসভা যে BPFৰ এতিয়া মিত্ৰতা আছে BJPৰ লগত, সৰ্বক লোকসভা বিধানসভা সমষ্টি যিহেতু BPFৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ নিজা সমষ্টি, ভৱানীপুৰ সমষ্টি আছে, এতিয়াও যদি UDFৰ সমৰ্থন আছে যদিও, কিন্তু দেখা যায় যে সৰ্বক বিধানসভা সমষ্টিৰ যিখিনি অবড়ো ভোটাৰ আছে, মই ভাবোঁ এইবাৰ সেই নিশ্চিতভাৱে সেই ভোটখিনি BPFৰ প্ৰমীলাৰাণী ব্ৰহ্মই লাভ। এইখিনিত আপোনালোক আৰু এটা কথা ক'ব বিচাৰিছোঁ। যোৱাবাৰ সৰ্বক সমষ্টিৰ পৰা আমি জনামতে প্ৰায় 90,000 ভোট পাইছিল নৱশৰণীয়াই। নিশ্চয় অকল অবড়োৰ 1 চেণ্টিমিটাৰ। মই সেই সমীকৰণটোৱে আপোনাক কৈছোঁ যে এইবাৰ ৰাজনৈতিক সমীকৰণ সলনি হৈছে, আৰু যিহেতু BJPৰ দখলত সৰ্বক সমষ্টিটো আছে, আৰু BJPয়ে এই সন্মানৰ প্ৰশ্ন হিচাপে লৈছে যে তেওঁলোকে এটা শ্লোগান আৰু ৰাখিছে যে নৰেন্দ্ৰ মোদী ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ'ব লাগে। গতিকে নৰেন্দ্ৰ মোদীক ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ'ব লাগে। গতিকে BJP এই বিধানসভা সমষ্টিটোত সৰ্বত্ৰ প্ৰকাৰে তেওঁলোকে BPFক এই 90,000 ভোটৰ সৰ্বত্ৰ প্ৰকাৰে ভোটখিনি প্ৰদান কৰাৰ কাৰণে তেওঁলোকে চেষ্টা কৰিব। তাৰ বিপৰীতে আৰু এটা কথা জড়িত হৈ আছে যে যোৱাবেলি কংগ্ৰেছৰ কোনো প্ৰাৰ্থী নাছিল, এইবাৰ আছে শব্দৰাভা। যে সৰ্বক সমষ্টিৰ যিখিনি কংগ্ৰেছী মানুহ তেওঁলোকে নিশ্চয় নৱশৰণীয়াৰ সলনি শব্দৰাভা ভোটটো। গতিকে এইবাৰ নিৰ্বাচনত এটা মূল কথা আপুনি লক্ষ্য কৰিব, এইবাৰ এই গোটেই কোকৰাঝাৰ সমষ্টিটো ভোট বিভাজন হ'ব, আৰু ভোট বিভাজিত ভোটেহে জয় প্ৰাৰ্থীগৰাকীক সহায় কৰিব। কোনো প্ৰাৰ্থীয়ে দাবী কৰিব নোৱাৰে যে মই ভোট লাভ কৰি জয় লাভ কৰিম, এই কথাটো নহয়। বিভাজিত ভোটে এগৰাকী প্ৰাৰ্থীক সহায় কৰিব, যাৰ ভোট বিভাজনে সহায় কৰিব। এতিয়া কংগ্ৰেছৰ পৰা শব্দৰাভা দিয়া হৈছে। আপুনি যদি চায় যে আপুনি তামোলপুৰ অঞ্চল, এই অঞ্চলত হয়তো শব্দৰাভাই কিছু ভোট লাভ কৰিব, কিন্তু বাকী আপুনি কোকৰাঝাৰৰ ইফালে যদি যিটো সমষ্টি আছে, ইফালে পশ্চিমফালে যিবিলাক সমষ্টি আছে, তাত কিন্তু BPFৰ যথেষ্ট প্ৰাধান্য আছে, BPF লাভ কৰিব। কিন্তু এটা কথা আপোনাৰ জৰিয়তে মই জনাব খুজিছোঁ, যোৱাবেলি কিন্তু চন্দন ব্ৰহ্মই 3য় স্থানত আছিল।
হয় যদিও তেতিয়াও তেওঁ কিন্তু মন্ত্ৰী আছিলে হয় কিন্তু সেই সময়ত কিন্তু BPF কিন্তু তৃতীয় স্থানতে আছে তৃতীয় স্থানত আছে কিন্তু এইবাৰ কিন্তু তৃতীয় স্থানৰ পৰা তেওঁলোকে ওপৰলৈ অহাৰ কিন্তু পূৰ্ণ সম্ভাৱনা আছে এই ক্ষেত্ৰত আমি চাব লাগিব যে অৱৰো ভোট যিখিনি আছে এই অৱৰো ভোটৰ ওপৰতে নিৰ্ভৰ কৰিব হিৰাহনীয়াৰ ভৱিষ্যত হিৰাহনাই ভোট কিমান কম পাব এইবাৰৰ নিৰ্বাচনত হিৰাহনীয়াৰ যিখিনি কম পোৱা ভোট সেই ভোটখিনি কিন্তু মই ভাবোঁ সেই গোটেইখিনি মই সংখ্যালঘু ভোটাৰৰ কথাখিনি কোৱা নাই যিখিনি সংখ্যাগুৰু ভোটাৰ আছে সেই গোটেই সংখ্যাগুৰু ভোটাৰখিনি কিন্তু লাভ কৰিব আপোনাৰ প্ৰমিলানী ব্ৰহ্মই লাভ কৰিব তাৰ মাজত এটা অংশ কংগ্ৰেছ শব্দৰ বাবে লাভ কৰিব আৰু এটা অংশ যিখিনি বড়ো ভোটাৰ আছে তাৰে হয়তো এটা অংশ পুৰুষা গৌৰা ব্ৰহ্মই লাভ কৰিব এপচুইত লাভ কৰিব কিন্তু মই ভাবোঁ প্ৰমিলানী ব্ৰহ্ম আজিৰ তাৰিখত গোটেই কথাখিনি কোৱাটো সমীচীন হ'ব কিন্তু প্ৰমিলানী ব্ৰহ্মই হয়তো অহা 3 তাৰিখে অহাকালি হয়তো তেওঁলোকে অহা 2 তাৰিখত মনোনয়ন দাখিল কৰিব গতিকে মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছত ভোটাৰ ৰাইজৰ মাজত তেওঁলোকৰ ভোটাৰ ৰাইজৰ মাজত সোমাই যাব লাগিব আৰু গোটেই প্ৰক্ৰিয়াটো গোটেই সমীকৰণটো প্ৰতি মুহূৰ্ততে হয়তো সলনি হ'ব কিন্তু মই দেখা পাইছোঁ যে কিন্তু এইবাৰ নৱহৰণে ইমান সহজ হৈ থকা নাই যে এককভাৱে তেওঁ যাবাৰ যিটো আৱেগত তেওঁ নিৰ্বাচনত তেওঁ আৱেগটো নাই নৱহৰণে ভোট কমিব কিন্তু কিমানখিনি ভোট কমিব তাৰে ওপৰত প্ৰমিলানী ব্ৰহ্মৰ ভৱিষ্যতটো নিৰ্ভৰ কৰিব হয় আপুনি ঠিকেই কৈছে আৰু এতিয়াও আজিৰ ডেট ক'ব নোৱাৰি প্ৰমিলানী ব্ৰহ্মৰ কিন্তু ষ্টেজত আছে বা নৱহৰণে কি ষ্টেজত আছে কাৰো কাৰণে মসৃণ নহয় চাৰিটা পাৰ্টীয়ে সমান কাৰো কাৰণে এই নিৰ্বাচনটো মসৃণ নহয় কিন্তু মই ভাবোঁ মূল যুঁজখন 3টা ক্ষেত্ৰতে হ'ব মই ভাবোঁ কংগ্ৰেছ ইমান প্ৰতিদ্বন্দ্বিতাত নাহিব এফচুই সমৰ্থন যিহেতু কৰিছে উষা গৌৰা ব্ৰহ্মক তেওঁ দ্বিতীয় সংখ্যা আছিল গতিকে এফচুই কিমানখিনি ভোট তেওঁলোকে লাভ কৰিব পাৰে তাৰে ওপৰতো বহুত কথাখিনি বহুত কনফিগাৰেশ্যন নিৰ্ভৰ কৰিব নৱহৰণৰ কমি যোৱা ভোটখিনি যদি এফচুৰ প্ৰাৰ্থীয়ে পায় উষা গৌৰা ব্ৰহ্মক পায় তেতিয়াহ'লেতো 1% যিটো শব্দৰ লৈ যায় গতিকে এই গোটেই সমীকৰণটো খুব এতিয়াও একেবাৰে ক'ব পৰা হোৱা নাই খুব প্ৰতিদ্বন্দ্বিতা নিশ্চয় নিঃসন্দেহ হ'ব হাগ্ৰাবাম মহিলা ডাঙৰীয়াই এই কথা সন্মানৰ প্ৰশ্ন হিচাপে ল'ব বিজেপি দলে সন্মানৰ প্ৰশ্ন হিচাপে ল'ব কাৰণ তেওঁলোকে বিচাৰে বিজেপি দলৰ কাৰণে আজিৰ তাৰিখত এখন চিটেই মূল্যৱান তেওঁলোকে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ মানে যিটো তেওঁলোকে সংকল্প সেই সংকল্পটো পূৰণ কৰাৰ কাৰণে তেওঁলোকে গোটেই মানে মই কোকৰাঝাৰ সমষ্টিত অসমৰ 14খন সমষ্টি দখল কৰাৰ কাৰণে তেওঁলোকে উঠিব লাগিছে আৰু নিশ্চয় তেওঁলোকে গোটেইখিনি বিজেপি দলৰ হৈ প্ৰতি মহানেত্ৰীসকলে এই নিৰ্বাচনত প্ৰমিলানী ব্ৰহ্মৰ পক্ষে লাগিব গতিকে দেখা যাওক সময় আছে গতিকে পৰৱৰ্তী সময়ত হয়তো কি ধৰণৰ সমীকৰণে আমি সেইখিনি কথা খুব ভালকৈ ক'ব পাৰিম এইখিনিতে আমি আপোনালোকক জনাব বিচাৰিছোঁ যে আমি এনেধৰণৰ ৰাজনৈতিক প্ৰেক্ষাপটত সম্পৰ্কত আমি আলোচনা কৰিম আজি কোকৰাঝাৰ সমষ্টিৰ কথা আলোচনা কৰিলোঁ যদিও আপোনালোকক এটা কথা আপোনালোকক উল্লেখ দিব খুজিছোঁ যদিও এই সময়খিনি বেছি টু আৰ্লি হৈছে তথাপিও কিন্তু আমি এটা আপেক্ষিকভাৱে আলোচনা কৰিছোঁ কোকৰাঝাৰ লোকসভা সমষ্টিত কেনেধৰণৰ এটা ৰাজনৈতিক প্ৰেক্ষাপট আমি ভৱিষ্যতে দেখা পাম হয়তো অনাগত দিনত এই ৰাজনৈতিক পক্ষে আজি যিটো আমি চিন্তা চৰ্চা কৰিছোঁ বা আজি যিটো দেখা পাইছোঁ সেইটো হয়তো সলনিও হ'ব পাৰে আমি পৰৱৰ্তী আমাৰ যি প্ৰতিবেদন আহিব প্ৰতিবেদনত আমি ৰাজনৈতিক বাতাবৰণ সম্পৰ্ক পুংখানুপুংখভাৱে আপোনালোকক দিয়াৰ বাবে চেষ্টা কৰিম আজিলৈ আপোনালোক আটাইকে ধন্যবাদ জনাই লগতে নৱজিৎ বায়নক ধন্যবাদ জনাই আজিৰ এই আমাৰ বিশেষ প্ৰতিবেদন ইমানতে সামৰিছোঁ ধন্যবাদ